নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ মই অকণ বিশ্বনাথ চাৰিআলিলৈ জাষ্ট ফুৰিবলৈ, মামাহঁতৰ ইয়ালৈ। ভাবিলোঁ সৰুকৈ ভিডিঅ' এটা কৰোঁ আৰু আহিলোঁ ব্ৰহ্মপুত্ৰ ঘাটলৈ, মানে বিশ্বনাথ ঘাটলৈ। যোৱা বছৰো আহিছিলোঁ, পানী আছিলে বহুত। এইবাৰো পানী অলপ বাঢ়িছে, যিহেতু বৰষুণ দি আছে দিনে ৰাতিয়ে প্ৰায়। আৰু এইফালে অলপ ওলাই আহিলোঁ, এইফালে দেখিলোঁ এইফালে পৰা মাজত দ্বীপটো আছে। আৰু এই শিৱৰ এজন মই এইবাৰ প্ৰথম দেখিছোঁ, যোৱাবাৰ আহোঁতে দেখা নাছিলোঁ। যোৱাবাৰো আহিছিলোঁ, ভিডিঅ' এটা বনাইছিলোঁ, আপোনালোকে সকলোৱে চাইছে চাগে। আৰু মানুহজনক সুধিছিলোঁ, মানুহজনে কৈছে বোলে পানীও অলপ বাঢ়িছে। তাকে চালোঁ, পানীও যথেষ্টখিনি আছে, যিহেতু ব্ৰহ্মপুত্ৰ বহাবাহু ব্ৰহ্মপুত্ৰ। আৰু এই নাওখন আহিছে এই দ্বীপটোৰ পৰা, ৱাটাৰ পাম্প নাও। মই জনামতে এখন ৱাটাৰ পাম্প নাও বুলিয়ে মই কওঁ, কাৰণ এখন ৱাটাৰ পাম্পৰ মেচিনে লগাই থোৱা হয়। ভাবিছিলোঁ মাছ আনিছে চাগে, য'ত সেইকাৰণে ৰখিলোঁ, কিন্তু মাছ অনা নাই, কিবা দৰকাৰত গৈছিলে, সেইকাৰণে মই ৰখি দিছিলোঁ মাছৰ কাৰণে, কিন্তু মাছ অনা নাই। আৰু এই পাহাৰখন দেখিছেনে, পূৰা এইফালে কুঁৱলী গতে লাগিছে, একো দেখি পোৱা নাই, পূৰা বগা বগা হৈ আছে। আৰু দাদাজনে সুধিছিলোঁ বোলে পানী ক'লৈকে উঠিছিলে, বোলে ক'লে এই ষ্টেপটোলৈকে উঠিছিলে বুলি, 3 নম্বৰ 4 নম্বৰ ষ্টেপলৈকে উঠিছিলে বুলি কৈছে। পানী অলপ হৈছিলে যথেষ্ট,